শোকাবহ মৰ্মান্তিক জীৱন্তে অগ্নিদগ্ধ হৈছে 10টি নৱজাতক মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা অসামৰিক চিকিৎসালয়ত শোকাবহ ঘটনা চিকিৎসালয়ৰ নৱজাতকৰ আইচিইউত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 10টি নৱজাতকে মৃত শিশুকেইটিৰ বয়স এমাহৰ পৰা 3 মাহৰ ভিতৰত আছিল নিশা 2 বজাত চিকিৎসালয়খনৰ নৱজাতকৰ আইচিইউত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ সময়ত আইচিইউত চিকিৎসাধীন হৈ আছিল 17টা নৱজাতক নিশা 1:30 বজাত এগৰাকী নাৰ্ছে প্ৰথমে সেই বিভাগটোৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে নাৰ্ছগৰাকীয়ে শীঘ্ৰে হাস্পতালৰ কৰ্মী তথা চিকিৎসকক খবৰ দিয়ে তাৎক্ষণিকভাৱে হাস্পতালৰ কৰ্মীসকলে অগ্নি নিৰ্বাপক যন্ত্ৰৰে জুই নুমাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় বিভাগটোৰ পৰা ওলোৱা কলা ধোঁৱাই পলকতে ছানি ধৰে অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে 7টি শিশুক উদ্ধাৰ কৰি আন ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হয় সুৰক্ষাৰ বাবে আইচিইউ ৱাৰ্ড ডায়ালিসিস উইং আৰু লেবৰ ৱাৰ্ডৰ ৰোগীসকলকো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই শৰ্ট সাৰ্কিটৰ বাবে জুই লগাৰ সন্দেহ কৰা হৈছে মৃত শিশুৰ পৰিয়াললৈ 5 লাখ টকাৰ ক্ষতিপূৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ আনহাতে এই ঘটনাত টুইটযোগে শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও টুইটযোগে শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীও অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে নেশ্যনেল ডেস্ক ৰিপোৰ্ট ইছান নিউজ